Hello everyone, welcome back to my YouTube channel. মই মিনাক্ষী মোৰ YouTube চেনেলৰ অন্য এটা ভিডিঅ'লৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছো আৰু এই ফুলজোপা দেখিছেনে কিমান ধুনীয়াকৈ ফুলি আছে আৰু এই টাবটো মই বনাইছিলো এই পাহাৰী মিঠাতেলৰ যে গ্লান থাকে যে মিঠাতেলৰ বটলৰ পৰা বনাইছিলো কি কৰিছা পৰিবা ওপৰ পৰিবা মই ধৰি দিছো আতে কাউৰিয়া মেকুৰিয়া আকৌ কোৱা মেকুৰিয়া কেনেকৈ জেঠিয়া টিক 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 আৰু হেৰি কুকুৰে কুকুৰে ভুক 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 এটা চকু ক'ত চুলি ক'ত তোমাৰ চুলিখিনি দেখাই দিয়া এইফালে হিয়াক দেখিছেনে তাই একে চোফাৰ ওপৰত এই ওপৰত উঠিব যায় আৰু লগত মানে মানুহ লাগে তাইৰ লগত মানুহ এটা থাকিবই লাগে তাৰমানে আৰু কি কৰে জানেনে এই গিলখনৰ যে গিলৰ একেবাৰে ওপৰত উঠেগে ক'ৰ পৰা যে দেখিলে কাক যে দেখিলে নাজানো আৰু এতিয়া কিবা ভয় লগা হ'ল তাইক অকলে এৰি থ'বলৈ কি জিকা দি দিয়া এইটো ঘৰৰ জিকা আমাৰ ঘৰৰ জিকা এয়া এটা এতিয়া একে ভাজিম ভাত খাম পানী চুই থাকে চাওঁ ইফালে আহা সেইফালে চোৱা দুষ্ট কৰি আছা মই এতিয়া মাম বনাম খাবা দে ধুনীয়াকৈ খেলি থাকা এতিয়া তাকে জিকা ভাজোঁ ভাত বনাওঁ আৰু নাই মা মাহীহঁতৰ ঘৰত গৈছে যোৱাকালিয়ে এতিয়া আজি আহিব চাগে আজি আমাৰ জিকাজোপাৰ লাগিছে বাৰু 2-3 সাঁজমান খোৱা হ'লেই কিন্তু মাছেৰে খোৱা নাই আজি মাছ ৰাখিছে দুপৰীয়া বনাম আৰু ৰাতিপুৱাৰ কাৰণে এয়া জিকা আলু ভাজিছোঁ ঘৰৰে জিকা আৰু জিকাকেইটা বহুত ডাঙৰ হৈছে আগত ভিডিঅ'ত দেখুৱাইছোঁ বাৰু আপোনালোকক আৰু এইফালে দেখিছেনে এয়া যে পানী ভিতৰত আনি থ'বলগীয়া হৈছে কি হৈছে মানে টেংকিটোত পানী মানে নোলোৱা হৈছেগৈ এয়া পানী নাই এই 4-5 দিন হৈছে ইমান অসুবিধা হৈছে এতিয়া তাকে পানীৰ কাৰণেহে ডাঙৰ বাল্টিত আনি ভিতৰত ৰাখিব লগা হৈছে আৰু বৰষুণ যে এইকেইদিন সেইকাৰণে টেংকিটো চাফা কৰিব মানুহ মাতি আছে কিন্তু মানে উঠাবলৈ ভয় লাগে পিছল খাই পৰিব বুলি আৰু ফ্ৰিজটো চাফা কৰিলোঁ আজি আৰু চাফা কৰি এই মাছ আনিছে মাছেৰে আজি বনাম জিকা আলু মাছ কি হ'ল মাম খাবা সেইটো কি এইটো লাগে হা মাম খাবা মাম দিম মামেৰ ভাত হৈ গ'ল খোৱা এতিয়া পেহী খাবলৈ বাকী আছে এতিয়া ভাবিছোঁ কি বনাম মাছ আনিছে তাকে জিকা আছে ৰাতিপুৱাটো জিকা ভাজি লৈ এতিয়া জিকা আলু ঘৰৰ জিকা দি মাছ মানে ঘৰৰ জিকাৰে সৈতে মাছ খোৱা হোৱাই নাই তাকে ভাবিছোঁ জিকাৰ সৈতে মাছ বনাম তাকে এয়া কাটি কৰি লওঁ কাক মাতিছা কাক মাতিছা আইতা মাতা আইতা বাঁহ নহয় ন আইতা আইতা পাৰক দানা দিছে আইতাই পাৰক দানা খাবলৈ পাৰ আহি গ'ল পাৰ কি খাইছে পাৰই আমাৰ কুৱাটোত পানী দেখিব পানী ওপৰলৈ পানী আহি গ'ল কুৱাৰ পানী ওপৰলৈ খেদিলা কিয় আহা এফালে আহা ইয়াত পৰিবা কিয় খেদিলা পাৰই খাই আছে ইয়াত শালিকা আহিছে দুষ্ট সিহঁতে আমাৰ দুষ্ট হৈছে ৰাতিপুৱা ভাত খাই কৰি আজৰি হোৱাৰ মানে আকৌ 11:30-12 বাজি আকৌ ভাত বনাব হয়ে আজি মাছকেইটা ইয়াত ভাজি লওঁ তাকে আকৌ এতিয়া গাখীৰ আহিছে গাখীৰ অহা দেৰিয়ে হ'ল বাৰু এনেই 10-10:30 বজাত গাখীৰ আহে ৰাতিপুৱা আৰু এতিয়া তাকে চাহ খাবলৈ চব ৰখি আছে চাহ বনাওঁ চাওঁ কি খাইছা তুমি কি খাইছা সেইটো কি নেমু নেমু খাইছা খোৱা আৰু মা নহ'লেও বাৰু অসুবিধা হয় এতিয়া তথাপিও তেনেকৈ কৰি আছোঁ পেহীয়ে বাহিৰৰ কামবিলাক কৰি আছে এয়া মাছ ভাজি হৈ গ'ল আৰু এইফালে চাহ বনাইছোঁ হাজৰিকাও আহিছে এতিয়া চাহ খাই হেনো আৰু এয়া চাহ বনাই চবকে দিলোঁ মই অকণমান খাই ল'লোঁ আৰু মাছ আজি মানে ডাঙৰকেইটা জিকা দিয়ে বনালোঁ সৰু মাছকেইটা যে পিঁয়াজেৰে ভাজি খাই বহুত ভাল লাগে আৰু এয়া জিকা আলু কাটি থৈছোঁ বনাবলৈ
থৈছোঁ এতিয়া মানে হেৰি হ'ব নহ'লে গোন্ধাই যাব পিঠাগুড়ি হা কি খাইছা কি খাইছা পানী পানী খাইছা হা অঁ খোৱা এই কি এ পানী পেলালা নহয় গাত এইয়া মই বেয়া পাওঁ এইবিলাক কি ধুনীয়া ৰ'দ এতিয়া ওলাইছে কাপোৰ চব তিতি আছিলে তাকে মেলি দিব লাগিব এতিয়া ৰ'দটো ওলাইছে আজি ৩-৪ দিনৰ পাছত ৰ'দটো ওলাইছে তাকে কাপোৰবিলাক মানে মেলি দিছোঁ চুকত সোমাই থকা কাপোৰবিলাক মেলি দিছোঁ সি গোন্ধাই থাকে নহ'লে কাপোৰবোৰ আৰু গৰাখহনীয়া নক'ব আৰু মৰিগাঁৱত যে ইমান গৰাখহনীয়া ইমান যে অসুবিধা হৈছে মানুহবোৰৰ ভিডিঅ' মানে ফটো চটো চাই ইমানে বেয়া লাগি আছে যিহেতু মৰিগাঁৱৰ মই দেখুৱাইছোঁ নদীখন নদী ভাঙিও আছে মানে সেইটো কাৰণেও ভয় লাগি আছে এটা সেয়া গাৰু এটা বান্ধি ল'লে ভাল নাচা গান গাই নাচা নাচা নাচি দিয়া নাচা আজি ভিডিঅ'টো ইয়াতে সামৰিছোঁ ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আজিলৈ আহিছোঁ বাই